বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল VBN লাইভলৈ। NRCৰ হিয়াৰিঙৰ কাম সমগ্ৰ অসমত দ্ৰুতগতিত চলি আছে। আপোনালোকে বহুতে হয়তো ইতিমধ্যে হিয়াৰিঙৰ নোটিছ পাইছে বা বহুতে পোৱা নাই। আপোনালোক যিসকলে পোৱা নাই NRCৰ ৱেবছাইটত গৈ আপোনালোকৰ ফেমিলিৰ নামত বা আপোনাৰ নামত কোনো হিয়াৰিং আছেনে নাই চাব পাৰিব। আৰু যদি আপোনালোকে কেনেদৰে চাব সেইটো নাজানে তেন্তে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দি দিম। সেই লিংকৰ ভিডিঅ'টো চালে আপোনালোকে প্ৰত্যেকেই চাব পাৰিব যেন আপোনালোকৰ নামত হিয়াৰিং আছেনে নাই। কিন্তু আজিৰ ভিডিঅ'ৰ বিষয় সম্পূৰ্ণ বেলেগ। NRCৰ হিয়াৰিঙৰ নামত অযথা সাধাৰণ জনতাক হাৰাশাস্তি কৰা হৈছে মোৰ মতে। কাৰণ আজি এখন ডিষ্ট্ৰিক্টৰ মানুহ অন্য এখন ডিষ্ট্ৰিক্টলৈ হিয়াৰিঙৰ নামত যোৱাৰ বাবে নটিছ আহিছে, বা অসমৰ ইমূৰৰ এজন মানুহ সিমূৰলৈ তেওঁক হিয়াৰিঙৰ বাবে দিয়া হৈছে। এনে ক্ষেত্ৰত এই এজন যদি আজি নগাঁৱৰ মানুহক হিয়াৰিং দিয়া হৈছে তিনিচুকীয়াত, আৰু তিনিচুকীয়াৰ এজন মানুহক হিয়াৰিং দিয়া হৈছে ধৰক কোকৰাঝাৰ বা বৰপেটা, তেনেদৰে নহ'ব পাৰে। গতিকে তেনে পজিশ্যনত মই বা আপুনি বা টকা পইচা থকা মানুহৰ কোনো সমস্যা নহয়। যিকোনো প্ৰকাৰে টকাখিনি মেনেজ কৰি সেই খৰচখিনি বহন কৰি তেওঁ যাব পাৰি। কিন্তু প্ৰশ্ন হ'ল, যিসকল মানুহে দুবেলা দুমুঠি খাব পৰা নাই বা সেই দুবেলা দুমুঠি খাবৰ বাবে সিহঁতে দিন হাজিৰা কাম কৰি আছে বা 24 ঘণ্টা দিন মজুৰি কৰি আছে নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ বাবে, সেই মানুহখিনি যদি আজি নগাঁৱৰ পৰা তিনিচুকীয়া যাব লগা হয় বা নগাঁৱৰ এজন মানুহ যদি ধেমাজিলৈ যাবলগীয়া হয়, তেন্তে সেই মানুহজন নিৰ্দিষ্ট হিয়াৰিং চেণ্টাৰত সময়মতে সেই খৰচখিনি বহন কৰি যাব পাৰিবনে নাই। এই বিষয়টো সঁচাকৈ চিন্তনীয় বিষয়। ইতিমধ্যে মোৰ ফ্ৰেণ্ড চাৰ্কুলতো হৈছে, বহুকেইজনৰ নোটিছ পাইছে যে সিহঁতে কোনোবা শিৱসাগৰ যাব লাগে, কোনোবা ডিব্ৰুগড় যাব লাগে বা কোনোবা তিনিচুকীয়াত যাব লাগে হিয়াৰিঙৰ বাবে। অকলে গ'লে নহয়, সম্পূৰ্ণ এটা বংশবৃক্ষৰ লগত জড়িত বা এখন লেগেচি ডাটাৰ লগত জড়িত সম্পূৰ্ণ পৰিয়ালটোক মাতিছে হিয়াৰিঙৰ সেই স্থানত গৈ উপস্থিত হ'ল। এতিয়া কথা হ'ল, এজন মানুহ বা দুজন মানুহ হ'লে এই খৰচখিনি যিকোনো প্ৰকাৰে বহন কৰি এজন মানুহ উপস্থিত হ'ব পাৰিব। কিন্তু যিহেতু এটা পৰিয়ালৰ সকলো মানুহ বা এটা বংশৰ প্ৰত্যেকজন ব্যক্তি সেই নিৰ্দিষ্ট স্থানত গৈ ঘৰৰ পৰা 300-250 কিলোমিটাৰ দূৰত গৈ হিয়াৰিং দিব, এজন প্ৰত্যেকৰ বাবে সম্ভৱ নিশ্চয় নহয়। কাৰণ অসমৰ এনে বহু মানুহ আছে, বহু পৰিয়াল আছে যিসকলে দুবেলা দুমুঠি আজি খাব পৰা নাই। এই দৰিদ্ৰ মানুহখিনিৰ কথা এবাৰ NRC কৰ্তৃপক্ষই মোৰ মতে ভাবি চিন্তি এনে এটা ডিচিশ্যন ল'ব লাগিছিল। কাৰণ যদি হিয়াৰিঙৰ স্থান সলনি কৰিব লাগেই, তেন্তে সিহঁতে বেলেগ এখন ডিষ্ট্ৰিক্টৰ NRC অফিচাৰ দি বেলেগ এখন ডিষ্ট্ৰিক্টৰ মানুহৰ হিয়াৰিং ল'ব পাৰিলে হয়। কাৰণ এজন অফিচাৰ অহাত যিমান খৰচ হ'ব তাতকৈ বহুত বেছি হৈ যায় এটা ফেমিলি গৈ বেলেগ এখন ডিষ্ট্ৰিক্টত হিয়াৰিং দিয়া। গতিকে এই ক্ষুদ্ৰ বিবেকেৰে মই NRC কৰ্তৃপক্ষক বা ইয়াৰ লগত জড়িত বিষয়ববীয়াসকলক এটি অনুৰোধ কৰিছোঁ, আপোনালোকে এই বিষয়টো এবাৰ ভাবি চিন্তি চাওক। কাৰণ আজি হোজাইৰ এজন মানুহ যদি তিনিচুকীয়া যাব লগা হয়, তেন্তে তেওঁৰ বাবে যথেষ্ট কষ্টসাধ্য হ'ব। টকা পইচা থকা মানুহৰ কথা মই ইয়াত কোৱা নাই, কৈছোঁ সেইখিনি মানুহৰ কথা, খাটি খোৱা মানুহখিনিৰ কথা, যিখিনি মানুহে দিন হাজিৰা কৰি নিজৰ পৰিয়ালটো কোনোমতে পোহপাল দি আছে। সেই মানুহখিনি নিজৰ পৰিয়ালৰ সমগ্ৰ সদস্যলৈ 300-400 কিলোমিটাৰ দূৰত গৈ হিয়াৰিং দিব। গতিকে আজিৰ ভিডিঅ'ত মই এইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ যে যদি কিবা ব্যৱস্থা আছে তেন্তে ঘৰৰ ওচৰত বা ওচৰৰ ডিষ্ট্ৰিক্টতে হিয়াৰিঙৰ ব্যৱস্থা কৰক। আপোনালোকৰ হাতত সকলো ব্যৱস্থা আছে, তেন্তে এই সহজ সৰল মানুহ আৰু দুখীয়া মানুহখিনিৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আছিল। সকলো লগত কথাটো শ্বেয়াৰ কৰিলোঁ। মই জানো মোৰ কথাটো কোনো এফেক্ট নকৰে, তথাপি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো ভাল লাগে এটা লাইক দিব, বা আপোনালোকৰ এই ক্ষেত্ৰত কি ভাবে বা এই ডিচিশ্যনটো ঠিক হৈছে নে নাই কমেণ্ট কৰি জনাওক। আৰু আপোনাৰ পৰিয়ালৰ হিয়াৰিং আপুনি ক'ৰ মানুহ আৰু ক'ত কৰিছে
জনাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম,